আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.3 2 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 2 নম্বৰ কুৱেশ্যনটো কি দি আছে দেখুৱা যে 1048 1023 1042 1067 ইকুৱেল টু আমাৰ কি হয় 1 বুলি দেখাব লাগে। এতিয়া আমাৰ লেফট হেণ্ড সাইডৰ পৰা আমি ৰাইট হেণ্ড সাইড দেখুৱাম। এটা কিমান হ'ব আমাৰ এটো আমাৰ 90 ডিগ্ৰীতকৈ সৰু কাৰণে আমাৰ সৰু কোণৰ ফৰ্মুলাটো বহিব। এটা 40 আছে 90 পৰা কি মাইনাস কৰিলে আমাৰ 48 হ'ব -42 আকৌ 90 পৰা কি মাইনাস কৰিলে আমাৰ 23 হ'ব 90 - 67 ইয়াত 42 পালো ইয়াতো 67 পালো সেইকাৰণে আমি এইখিনি ডাইৰেক্ট লিখি দিওঁ 42 10 67 এটা আমাৰ 10 টু কি আছিল আমাৰ cot 42 আকৌ 10 cot 67 10 42 10 67 আমাৰ cot 42 cot তো আমাৰ কাৰ ৰেচিপ্ৰকেল আছিল কাৰ প্ৰতিক্ৰম আছিল আমাৰ 10 আমাৰ 1 বাই cot তো কি হ'ব 1 বাই 10 কোন কি আছে আমাৰ 42 আছে 42 লিখিলো আকৌ এটো cot আছে আকৌ 10 67 বাকিখিনি আমি লিখি যাম। এটা 10 42 10 42 10 67 10 67 কিমান পালো আমি 1 এটি আমাৰ ৰাইট হেণ্ড সাইড উলিয়াব লাগে এনসার আমাৰ কি উলিয়াব লাগে 1 উলিয়াব লাগে আমি 1 এনসার পালো। এটা নেক্সট 2 নম্বৰটো কি হয় আমাৰ এতিয়া আমাৰ 2 নম্বৰটো কি আছে cos 38 cos 52 minus sin 38 sin 52 ইকুৱেল টু কি দেখাব লাগে আমি 0 এতিয়া একে এটা cos 90 minus কিমান হ'ব আমাৰ 52 কৰিলে আমাৰ 38 পায় ইয়াত আমাৰ cos 52 আছে আমি এটো এপ্লাই নকৰো আৰু নেক্সট sin 90 minus 52 হ'ব আকৌ ইয়াতো আমাৰ কি আছে sin 52 তা cos তো আমাৰ কি আছিল ত্ৰিকোণমিতিত পুৰক সংগতিৰ মতে cos তো কি হয় আমাৰ sin 52 আকৌ cos 52 আকৌ মাইনাস sin তো কি হয়গে cos 52 আকৌ sin 52 sin 52 sin 52 cos 52 cos 52 একে হোৱাৰ লগে কি হ'ল আমাৰ মাইনাস আছে মাইনাস হোৱাৰ লগে আমাৰ কিমান পালে আমাৰ 0 এটো আছে আমাৰ ৰাইট হেণ্ড সাইড। এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো আছে যদি 10 এ টুৱাইস ইকুৱেল টু cot a - 18 যত 2 এ সূক্ষ্মকোণ একুইট এংগল সূক্ষ্মকোণ মানে আছে আমাৰ 90 ডিগ্ৰীতকৈ সৰু কোণবোৰক আমি সূক্ষ্মকোণ বুলি কওঁ তেন্তে এৰ মান উলিয়া। এটা আমাৰ সলিউশনটো চোৱা এটা একুইট এংগল আমাৰ ডাইৰেক্ট 90 পাই টু মাইনাস কৰিলে হ'ল ইয়াত চোৱা কি আছে 10 2a ইকুৱেল টু cot a - 18 আছে ইয়াত আমাৰ কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰিব 10 হলে 10 কৰিব লাগিব cot হলে cot বা sin হলে sin cos থাকিলে আমি sin cos লৈ কনভাৰ্ট কৰিব লাগিব বা sec আৰু আমাৰ cosecৰ মাজৰ সম্বন্ধ আছে তাৰ মাজত আমি ফৰ্মুলাখিনি এপ্লাই কৰিব লাগিব। ইয়াত আমি 10 আছে এই 10 টো আমি cot লৈ নিব পাৰো বা cot টো আমি 10 লৈ নিব পাৰো কিন্তু ইয়াৰ অকল এটা সাইডে নিব লাগে তেনেহলে আমি এই সাইডটো নিম তেতিয়া আমি ইয়াত cot আছে কেনে আমি cot লিখিম আমি এই 10 2a টো আমি cot লৈ কেনেকৈ নিব পাৰো 90 - 2a এটো আছে cot 90 - 2a ইকুৱেল টু কি হয় আমাৰ cot 2a একে হল না এতিয়া এনেকৈ আমি একে একে কৰিব লাগে। এটা cot দুইটা সাইডে cot আছে কেনসেল এইবুলি এনেকৈ কেনসেল কৰি দিব নালাগে দেখিবলৈ বেয়া লাগে এটো এনে নেক্সট লাইনত উঠাই দিলে হ'ল তেতিয়া কিমান হ'ল 90 - 2a ইকুৱেল টু a - 18 এটা আমি এটা সিম্পলিফাই কৰিম -2a a প্লাস এটো এফালে আহিলে মাইনাস আকৌ -18 a প্লাস 90 টো এফালে নিলে কি হ'ব -90 এতিয়া -2a -3a এটো ঠিক তেনেকৈ কিমান হ'ব 8 minus a plus symbol will be minus 1 9
10 এটা মাইনাস মাইনাস কেঞ্চেল এটা a ইকুৱেল কিমান হ'ব 108/3 কিমান হ'ব এটা a ইকুৱেল টু 108/36 ডিগ্ৰী আমি এৰ মান কিমান পালো 36 ডিগ্ৰী এইটো হৈছে আমাৰ ফাইনেল এনসাৰ আমি তেনেকৈ সমাধান কৰিব লাগে এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো যদি tan a equal cot b প্ৰমাণ কৰা যে a plus b equal to 90 if tan a equal to cot b prove that a plus b equal to 90 তেনে প্ৰমাণ কৰিম আমি কি দিয়া আছে আমাৰ দিয়া আছে given tan a equal to cot b একে আগৰ নিচিনা আমি ইয়াত cot লিখিম বাট 10 লিখিলেও হয় এই সাইডে 10 লিখিব লাগিব তেনে এই সাইডে আমি লিখিছো কাৰণে cot লিখিম 90 minus a কৰিলে আমাৰ কি হয় cot 90 minus a equal to কি হয় 10 a equal to cot b cot cancel তেনে 90 minus a equal to b a minus a টো এফালে গলে কি হয় প্লাস তেনে a plus b equal to আমাৰ কিমান পালো 90 এটো হৈছে আমাৰ a plus b 90 প্ৰমাণ কৰিব কৈছে আমাৰ এটা a plus b equal to 90 এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো হৈছে যদি sec 4a = cosec a - 20 যত 4a সূক্ষ্মকোণ 4a তো আমাৰ কি বুলি কৈছে সূক্ষ্মকোণ তেন্তে এৰ মান উলিয়া এতিয়া সলিউশন sec 4a = cosec a - 20 আছে এতিয়া আমাৰ 4a টো সূক্ষ্মকোণ আমি এটা কি লিখিম ইয়াত sec আলে cosec সসেনিয়াৰ আমাৰ ৰিলেশনটো কি আছিল sec 90 minus a হলে আমাৰ cosec a আকৌ cosec 90 minus a হলে আমাৰ কি হয় sec a এতিয়া আমি কি লিখিম ইয়াত sec টো আমি cosec লৈ নিম তেনহলে cosec 90 minus 4a কোন কিমান আছে আমাৰ 4a এটো কেল আমাৰ কি হয় cosec 90 minus sec a একে হয় তবে cosec a minus 20 আমি cosec cancel তাহলে 90 minus 4a equal to a minus 20 এবার minus 4a simplify করিম আমি minus 20 minus 90 minus 4a minus a কিমান হ'ব minus 5a আকৌ minus 20 minus 90 11 10 then minus minus cancel a equal to 1110/5 5 এর 1 আর টেক cancel করলে কিমান হয় আমার 22 তেন্তে a কোণটো আমি কিমান পালো 22 ডিগ্ৰী এতিয়া 6 নম্বৰ কোৱেশ্চনটো যদি abc কোণ কেটা abc ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱায় যে sin b + 2 = cos a/2 এটা আমি প্ৰমাণটো কেনেকৈ কৰিম এটা ত্ৰিভুজৰ কথা কৈছে আমি ত্ৰিভুজৰ অন্তঃকোণ কেটাৰ যোগফল কিমান হয় আমাৰ 180 ডিগ্ৰী তেনলে আমি জানো যে a + b অন্তঃকোণ কেটা কোনটো আমাৰ a b c কিমান হয় 180 ইয়াত তোমালোকৰ কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব ইয়াত b + c আছে আমি ইয়াৰ পৰা b + c উলিয়াম কেতিয়াবা ইয়াত a + c থাকিলে তোমালোকে b + c উলিয়াবা আকৌ a + c থাকিলে a + c ৰ মান উলিয়াবা কেতিয়াবা আকৌ a + b থাকিলে আমাৰ a + b ৰ মান উলিয়াব লাগে ইয়াত আমাৰ কোৱেশ্চনটো b + c দিয়া আছে আমি ইয়াৰ পৰা b + c উলিয়াম কেনেকৈ হ'ব b + c = কিমান হ'ব আমাৰ 180 প্লাস এটো এফালে নিলে আমাৰ -a হয় এতিয়া আমি কি আছে কোৱেশ্চনটো sin b + c/2 আমি বহাই দিম sin এটা b + c ৰ ভ্যালু কিমান হয় আমাৰ 180 - a/, আকৌ 2 আছে 2 লিখিলো এতিয়া আমি সেপাৰেট কৰিম sin 2 ৰে 180 ডিভাইড কৰিলে কি হয় আমাৰ 90 আকৌ a/2 এটা sin 90 - a/2 আমাৰ কি আছিল sin 90 - a equal to আমাৰ কি আছিল cos a এতিয়া a ঠাইত কি আছে বা a/2 আছে তেনলে আমাৰ sin টো কি হৈ গ'ল cos a/2 এইটো হয়নে আমাৰ প্ৰমাণ কৰিব লগাটো cos a/2 এটা আমাৰ proof
আমি এটা পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম